সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এটা স্পষ্ট দাবী আছিল যে অসম বিধানসভাত সংৰক্ষিত 9টা সমষ্টিত যিকেইজনে প্ৰাৰ্থিত্ব আগবঢ়াব সেইসকল 100% অনুসূচিত জাতিৰ লোক হ'ব লাগিব। কোনো ভুৱা অনুসূচিত জাতিৰ লোক, কোনো ছদ্মবেশী অনুসূচিত জাতিৰ লোক বা সন্দেহযুক্ত অনুসূচিত জাতিৰ লোকক এই 9টা যি সংৰক্ষিত সমষ্টি, এই সংৰক্ষিত সমষ্টিৰ পৰা যাতে প্ৰাৰ্থিত্ব দিয়া নহয়, তাৰ বাবে সমূহ ৰাজনৈতিক দলসমূহে ব্যৱস্থা গ্ৰহণ কৰিব। এই 9টা সংৰক্ষিত সমষ্টিৰ ভিতৰত অন্যতম এটা সমষ্টি হ'ল ডিমৰীয়া সমষ্টি। এই ডিমৰীয়া অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিটো বিজেপি মিত্ৰজোঁটে অগপক এৰি দিছে অসম গণ পৰিষদক। আৰু আমি জানিব পাৰিছোঁ যে অসম গণ পৰিষদে এনেকুৱা এজন ব্যক্তিক ডিমৰীয়া সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াবৰ কাৰণে সুযোগ প্ৰদান কৰিব, যিজনক অসমৰ কেইবাটাও অনুসূচিত জাতিৰ সংগঠনে ভুৱা অনুসূচিত জাতিৰ লোক বুলি বিবেচিত কৰে বা তেওঁলোক চাৰ্টিফিকেটখন ভুৱা, তেওঁ ছদ্মবেশী আৰু তেওঁ ভুল তথ্য দি চাৰ্টিফিকেট আহৰণ কৰিছে বুলি ক'ব খোজে। আৰু এই সন্দেহযুক্ত জনৈক ডেকা উপাধিৰ যিজন এতিয়া দাসলৈ কনভাৰ্ট হৈছে, সেই ডেকা বা দাস নামৰ যিজন ব্যক্তি, এই ব্যক্তিজনে তাৰ পৰা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই কথাটোত অনুসূচিত জাতি ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু আমি অসম গণ পৰিষদক এটা কথা স্পষ্টকৈ বুজাই দিব খুজিছোঁ যে আপোনালোকে এই জনক ডেকা যিজন দাসলৈ কনভাৰ্ট হৈছে, সেই ব্যক্তিজনক যদি ডিমৰীয়া সমষ্টিৰ পৰা টিকেট দিম বুলি ভাবিছে, ডিমৰীয়া সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াবলৈ সুবিধা প্ৰদান কৰিম বুলি যদি ভাবিছে, তেতিয়াহ'লে কিন্তু আপোনালোকে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰত্যাহ্বান ল'বলৈ সাজু হৈ থাকক। আৰু সমান্তৰালকৈ ক'ব খুজিছোঁ যে যিদিনাখনে আপোনালোকে প্ৰাৰ্থী তালিকা ৰাজহুৱা কৰিব আৰু তাত যদি তেখেতৰ নামটো সন্নিৱিষ্ট হৈ থাকে ডিমৰীয়া সমষ্টিৰ পৰা, তেতিয়াহ'লে ডিমৰীয়াত অত্যন্ত হুলস্থুল হ'ব। তাৰ কাৰণে কিন্তু আপোনালোক দায়ী হৈ থাকিব। ডিমৰীয়াবাসী ৰাইজকো অনুৰোধ জনাইছোঁ, ডিমৰীয়া সমষ্টিবাসী ৰাইজকো অনুৰোধ জনাইছোঁ যে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এই যিখন আচলতে অন্যায় বিৰোধী যিখন সংগ্ৰাম, ইয়াত আপোনালোকে সহযোগিতা কৰিব। কোনো ভুৱা অনুসূচিত জাতিৰ লোক, কোনো ছদ্মবেশী অনুসূচিত জাতিৰ লোকক এনেদৰে অনুসূচিত জাতিৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিয়াটো আমি কেতিয়াও কামনাও নকৰোঁ আৰু এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। ইতিমধ্যে জোৰ পুৰি হাত পালেহি বাংলাদেশৰ মানুহ আহিও অসমত অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচিত হৈ যায়। এতিয়াৰ পৰা আৰু এই ভুল নহ'ব। এতিয়া আমি য'তেই দেখিম তাতেই কিন্তু হুলস্থুল হ'ব। অসম গণ পৰিষদ দলটোৰ সভাপতি অতুল বৰা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপুনি সময় থাকোঁতেই এই কথাটো বিবেচনা কৰক। অনুসূচিত জাতিটোক প্ৰতাৰণা কৰিব পৰা ষড়যন্ত্ৰ আপোনালোকৰ দলটোৰ পৰা যাতে নহয়, তাৰ বাবে আমি সকীয়াই দিছোঁ। অন্যথা কিন্তু অসম গণ পৰিষদ নামৰ এই দলটোৱে অনুসূচিত জাতিৰ লোকৰ পৰা প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ কাৰণে প্ৰতিটো সময়তে প্ৰতিটো স্তৰতে সাজু হৈ থাকিব লাগিব। ধন্যবাদ। জয় অসম, জয় ভীম।